নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় 2026 বিএডৰ এন্ট্ৰেন্সৰ ৰিজাল্ট দিলে আৰু আটাইতকৈ বেছি ভাল কথাটো হৈছে কি মই যিটো কাট অফ প্ৰেডিক্ট কৰিছিলোঁ সেই কাট অফটোৱে গ'ল চাওক আপোনালোকে বহুতে কমেন্ট কৰি আছিলে যে আপুনি কেনেকৈ ক'ব পাৰিছে যে এক্স্যাক্টলি ইমানটোৱে যাব বা আপুনি এইটো ইনে কৈছে যে এবাৰ কম যাব কাট অফ পেপাৰখন বহুত বেছি টান আহিছে কিন্তু মই কৈছিলোঁ যে মই প্ৰপাৰ ইমান দিন পঢ়াই আছোঁ আৰু সম্পূৰ্ণ মই ডাটা এনালাইচিছ কৰি ল'ৰা ছোৱালীৰ লগত গ্ৰাউণ্ডত কথা পাতি মই এইখিনি ডাটা দিছোঁ চাওক মই কৈছিলোঁ আপোনালোকক কাট অফ এবাৰ যাব 34 ± 2 গতিকে এইটো দেখিলেনে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিমান গ'ল 34 + 2 একদম মই যিটো কৈছিলোঁ সেইটো ভেলুৱে গ'ল আকৌ OBC MOBC কেটেগৰীৰ ক্ষেত্ৰত আপুনি চাব পাৰিব কিমান গ'ল 33 মই কৈছিলোঁ কিমান 34 ± 2 গতিকে -1 এটা হ'ল কিমান থাকিলে 33 হ'ল ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত চাব পাৰিব 29 গৈছে STৰ ক্ষেত্ৰত 31 আৰু ST হিলৰ ক্ষেত্ৰত 19 ঠিক আছে গতিকে এইখিনি কাট অফ গৈছে আৰু এতিয়া মই আপোনালোকক সুন্দৰকৈ দেখাই দিম যে যিখন মেৰিট লিষ্ট মাৰিছে আপোনালোকে ৰোল নম্বৰ এগেইনষ্টত আপুনি কিমান নম্বৰ পাবলৈ সক্ষম হৈছে বা আপোনাৰ নাম আহিছে নে আপুনি চাব আৰু আপুনি কিমান মাৰ্কছ পাইছে কমেণ্টত জনাবলৈ আপুনি নাপাহৰিব ঠিক আছে এতিয়া এই মেৰিট লিষ্টখন আমি ডিছকাছ কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ যে আপুনি এই বৰ্ষত যদি গুৱাহাটী বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় যদি বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি 169ত আপুনি ষ্টাডি মেটেৰিয়েলসমূহ লৈ ল'ব পাৰিব ইয়াতে থাকিব আপোনাৰ কাৰণে এখন টিচিং এপ্টিটিউডৰ ই বুক লগতে থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ এখন ই বুক যোৱা 1.5 বছৰৰ লগতে থাকিব মক পেপাৰ আৰু এইখিনি গোটেইখিনি ল'লে কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী নোটছ আপোনাক ফ্ৰী কৰি দিয়া হ'ব লগতে আপোনাক দিয়া হ'ব NEP ওপৰত নোটছ আৰু মেথছৰ ওপৰত নোটছ গতিকে দেৰি নকৰিব এই নাম্বাৰটোত আপুনি 169 rupees পেমেন্ট কৰি একেটা নম্বৰতে হোৱাটছএপত ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকসমূহ লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ শিৱসাগৰ বিশ্ববিদ্যালয়ত যথেষ্ট কমন পৰিছে ইয়াৰ পৰা আৰু এই পৰখি হৈ যোৱা যি DLR এন্ট্ৰেন্স তাতো যথেষ্টখিনি কমন পৰিছে দেই এতিয়া বলক আমি মেৰিট লিষ্টখন আমি চাই লওঁ আৰু ইয়াতে আপুনি চাই ল'ব পাৰিব আপুনি ৰোল নম্বৰ এগেইনষ্টত আপুনি কিমান মাৰ্কছ পাইছে আপুনি চাই ল'ব আৰু কমেণ্ট ছেকশ্যনত জনাব আপুনি কিমান নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া মই লাহেকৈ স্ক্ৰল মই কৰি দিম আপোনালোকে চাই ল'ব দেই গতিকে আপোনাৰ ৰোল নম্বৰ এগেইনষ্টত মাৰ্কছটো কিমান আছে আপোনালোকে ইয়াত চাবলৈ সক্ষম হ'ব এতিয়া মই আপোনালোকক কৈ আছিলোঁ যে এইবাৰ পেপাৰখন অলপ টান আহিছে মই সেইটো কৈছিলোঁ কিন্তু লগতে কৈছিলোঁ যে কাট অফ কিমান যাব মই সেইটো আপোনালোকক প্ৰেডিক্ট কৰিছিলোঁ আৰু মই এটা ভিডিঅ' বনাইছিলোঁ আৰু তাতে মই কৈছিলোঁ 34 ± 2 গতিকে বহুতে মোলৈ হোৱাটছএপত মেছেজো কৰি আছিলে বা কমেণ্টো কৰিছিলে যে মই এনেই এইটো ভিডিঅ' বনাই দিছিলোঁ বুলি এতিয়া আপোনালোকে দেখিলেনে কাৰণ এনেই বস্তুবিলাক বনোৱা নহয় সম্পূৰ্ণ এনালাইচিছ কৰা হয় ঠিক আছে গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ এতিয়া আপোনালোকে সুন্দৰকৈ চাই ল'ব আপোনালোকৰ ৰোল নম্বৰ এগেইনষ্টত মাৰ্কছবিলাক একচুৱেলি দিয়া হৈ আছে আৰু আপোনালোকৰ ৰেংকবিলাকো চাই ল'ব পাৰিব দেই এনেকৈ চাব পাৰিব চিৰিয়েল নম্বৰ ধৰি লওক চিৰিয়েল নম্বৰ এইটো ৰোল নম্বৰজনৰ চিৰিয়েল নম্বৰ এইটো হৈছে আৰু পাইছে 39.50 আৰু এবাৰ ছেকশ্যনেল কাট অফ একচুৱেলি মাৰিছে এনেকৈ দিলে একচুৱেলি ভালো হয় আৰু আপোনালোকে কিমান পাইছে কিন্তু কমেণ্টত জনাব দেই আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো লগৰসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিহেতু যিমানখিনি ইনফৰ্মেটিভ ভিডিঅ' থাকে বা যিমান যি ইনফৰ্মেশ্যন থাকে কলেজৰ পৰা যি নটিচ ওলাব সকলোখিনি মই আপোনালোকক জনাই থাকিম টাইম মতে দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এইটো সময়ত যদি আপোনালোকে এখন ফৰ্মো মিছ কৰে তেতিয়া কিন্তু আপোনালোকৰ দিগদাৰ হ'ব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই মই স্ক্ৰল ডাউন কৰি দিছোঁ আপোনালোকে ভালকৈ চাই ল'ব আপোনাৰ ৰোল নম্বৰ এগেইনষ্টত মাৰ্কছ কিমান আছে আপোনাৰ ৰেংক কিমান আছে সেইটো আপুনি চাই ল'ব আৰু আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে যাৰ অলপমান বেয়া হৈছে বা ইয়াতে অহা নাই তেওঁলোকে একচুৱেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে ভালকৈ প্ৰস্তুতি চলাওক এক্সামলৈ বহুত বেছি দিন নাই বা বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ কাৰণে ভালকৈ একচুৱেলি এইকেইদিন চাই থাকক যিমান পাৰে সিমান পঢ়ক দেই আপুনি একদম 100% দিবলৈ চেষ্টা কৰক মই যিমান পাৰোঁ লাহে লাহে মই স্ক্ৰল ডাউন মই কৰিছোঁ আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি কৰি চাই ল'ব দেই একচুৱেলি ডিব্ৰুগড়ত চিট বহুত বেছি লিমিটেড সেইকাৰণে মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণেও এপ্লাই কৰিব
কাৰণ দেখিলেনে প্ৰত্যেক বছৰে কাট অফৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া বহুতে ভাবিছিলে, মই আগতেও কৈছিলোঁ যে এইবাৰ কাট অফ বাঢ়িব মই কৈ আছিলোঁ। বহুতে কৈছিলে কি আপুনি ভয় খুৱাইছে, কমেণ্টতে দিছিলে কোনোবাই যে আপুনি এনেই মানে ভয় খুৱাই আছে যে কাট অফ বাঢ়িব বুলি। কিন্তু ল'ৰা ছোৱালীৰ সংখ্যাটো বহুত বেছি, এবাৰ এপ্লিকেণ্টৰ সংখ্যা বহুত বেছি আৰু ছিৰিয়াছ কেণ্ডিডেট বহুত বেছি। আৰু প্ৰত্যেক বছৰে ল'ৰা ছোৱালীবিলাকে কি হয়, পঢ়া ল'ৰা ছোৱালীৰ সংখ্যাটো মানে অলপ ভালকৈ পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈ থাকে। গতিকে কম্পিটিশ্যনটো বাঢ়ি গৈ থাকে, কম্পিটিশ্যন কেতিয়াও নকমে দেই। গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ। আৰু আপোনালোকে কমেণ্টত জনাব যে আপুনি কিমান মাৰ্কছ পাবলৈ সক্ষম হৈছে। আপুনি ভালকৈ চাই লওক, চাই লৈ কমেণ্টত জনাব। গতিকে ইমানখিনি আছিলে। আশা কৰিছোঁ আপোনাৰ ৰিজাল্ট ভালেই হৈছে, আৰু যিসকলৰ ৰিজাল্ট ইয়াতে আহিবলৈ সক্ষম হৈছে তেওঁলোকক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকে বহুত দুখ কৰিব নালাগে, কাৰণ বাকী বিশ্ববিদ্যালয়ৰ কাৰণে এতিয়াও এণ্ট্ৰেঞ্চ হোৱা নাই। আপুনি সেইখিনি ভালকৈ দিয়ক, ঠিক আছে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।